দশম শ্ৰেণীৰ ছাত্ৰীসকলক আক্ৰমণ এজন যুৱকৰ। খণ্ডকাৰ পাৰা হাইস্কুলৰ ছাত্ৰীক আক্ৰমণ এজন দুজন নহয় 6 গৰাকীকৈ ছাত্ৰীক আক্ৰমণ এজন উদণ্ড যুৱকৰ। পৰীক্ষা দিবলৈ আহি থকা অৱস্থাত আক্ৰমণ কৰে ছাত্ৰীসকলক। আক্ৰমণ কৰি পথাৰত পেলাই দিয়াৰ অভিযোগ ছাত্ৰীসকলৰ। তাৰপিছত ৰাস্তাত পেলাই দিছিল, পথাৰত পেলাই দিছিল, তাৰপিছত বেয়া কমেণ্টো কৰিছিল আমাক। বৰপেটা জিলাৰ হাউলি থানাৰ অন্তৰ্গত খণ্ডকাৰ পাৰা হাইস্কুলত ৰাতিপুৱা অঘটন। দশম শ্ৰেণীৰ 6 গৰাকী ছাত্ৰী ৰাতিপুৱা বিদ্যালয়ত পৰীক্ষা দিবলৈ আহি থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণ। আক্ৰমণকাৰী হাজিপাৰা গাঁৱৰ জেহেৰুল ইছলাম বুলি জানিব পৰা গৈছে। ছাত্ৰীসকলৰ অভিযোগ অনুসৰি বিগত সময়ত বিদ্যালয়ত অহা যোৱা কৰা অৱস্থাত বেয়া মন্তব্য দিয়াৰ লগতে অসৎ ইংগিত দিয়ে। আমি স্কুলত পৰীক্ষা দিওঁতে আহি থাকোঁতে আমাক এটা ল'ৰাই ৰাস্তাত আক্ৰমণ কৰিছে আৰু কিবা কিবি কৰিছে, তাৰপিছত মাৰছেও, তাৰপিছত ৰাস্তাত পেলাই দিছিল, পথাৰত পেলাই দিছিল, তাৰপিছত বেয়া কমেণ্টো কৰিছিল আমাক। ল'ৰাজনৰ নাম কি? ল'ৰাটোৰ নাম জেহেৰুল। কেইজনক আক্ৰমণ কৰিছে? 6জন। হয়, আগৰ পৰা কৰিছিল। আগৰ পৰাই কৰি থাকে। কি লৈ কৰি থাকে? মানে বেয়া কমেণ্ট, নাজানো তো কিয় বা, আমিতো ইমান বেয়া কাম কৰা নাইতো, সেইটো কাৰণে আমাক বেয়া কমেণ্ট কৰে খালি। ক্লাছ 10। তোমালোকৰ পৰীক্ষা নেকি? আজি আমাৰ পৰীক্ষা। তোমাৰ বিদ্যালয়ৰ নাম কি? খণ্ডকাৰ পাৰা হাইস্কুল। দাহাদৰ ফালাই দিছে আৰু এজনে মাৰিছে না আৰু দুই তিনি? নাই, একজন জেহেৰুল বুলি নাম তাৰ। জেহেৰুল ওৰে দাহাদৰ ফালাই দিছে। আজি ৰাতিপুৱা সেই জেহেৰুল ইছলাম নামৰ কোলাংগাৰ দুৰ্বৃত্তই ছাত্ৰী কেইগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ছাত্ৰীসকলে তেওঁলোকৰ ওপৰত সদায় হোৱা অত্যাচাৰৰ সঠিক বিচাৰৰ লগতে দৃষ্টান্তমূলক শাস্তি বিচাৰিছে তথা পুলিচ প্ৰশাসনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। আজি খণ্ডকাৰ পাৰা হাইস্কুলৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰাতিপুৱা তেওঁলোকে পৰীক্ষা দিবলৈ আহিছিলে, কিন্তু ৰাস্তাত হয়তো এটা খবৰ পালোঁ মই ব্যক্তিগতভাৱে, একেবাৰে কোনোবাই মোক ফোন কৰিলে, সেই হিচাপে মই যোৱাৰ পিছত হয়তো তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত নাছিলে। তাৰপিছত মই তেওঁলোকৰ লগত আলোচনা কৰিলোঁ কি হৈছিলে। হয়তো দুই এজনে মোক তেনেকৈ জনাইছিলে যে আমাৰ খণ্ডকাৰ পাৰা হাইস্কুলৰ কিছু ছাত্ৰীক কোনো অচিনাকি দুষ্ট চক্ৰই ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিকভাৱে অপদস্থ কৰিছে। গতিকে এইটোৰ হয়তো আমি বিদ্যালয় কৰ্তৃপক্ষই আমি এইটোৰ এটা উচিত বিচাৰ বিচাৰিছোঁ আমি, আৰু তেওঁলোকে ইতিমধ্যে আমাৰ মাজত আহিছিলে, কিন্তু যিহেতু এইটো এটা চেঞ্চিটিভ এটা মেটাৰ, যিহেতু আমাৰ গতিকে সেই হিচাপে মই তেওঁলোকৰ গাৰ্জেনসকলকো আহিব কৈছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ উপস্থিতিত এইটো এটা সমীমাংসা আমি বিচাৰিছোঁ, যাতে কোনো ছাত্ৰ ছাত্ৰীৰ ওপৰত বিদ্যালয়লৈ আহি থাকোঁতে বা বাহিৰতো হ'লেও বাহিৰত কোনো ব্যক্তিয়েই যাতে কোনো ছাত্ৰ ছাত্ৰীৰ ওপৰত হাত তোলাৰ সাহস নকৰে, এইটো এটা উচিত বিচাৰ লাগে। আৰু মই আশা কৰিম এই অঞ্চলৰ যিসকল শুভাকাংক্ষী আছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশখনৰ নাগৰিক, তেওঁলোক ভৱিষ্যত আমাৰ এই দেশখনৰ পৰিচালনাৰ দায়িত্ব ল'ব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলক কোনোবাই ৰাস্তাত স্কুলত অহাত বাধা দিলে আমাৰ বিদ্যালয়খন হয়তো সুচাৰুৰূপে চলি নাথাকিব। গতিকে যিসকল তেনেকুৱা দুষ্ট চক্ৰক মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোকে যাতে এই সাহস নকৰে, তেওঁলোকৰ মাজত এইটো কি হ'ব লাগিব, ভয় হ'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকলৰ গাত কোনো পধ্যেই তেওঁলোকে হাত তুলিব নোৱাৰিব। মই তেনেকৈ সেই ল'ৰাজনৰ নাম নাজানো বা মই ল'ৰাজনক চিনিও নাপাওঁ, কিন্তু মই ল'ৰাজনক দেখিছোঁ। গতিকে এইখিনি কথা মই হয়তো ল'ৰাজনক নাম মই নাজানো।
মই এইটো প্ৰশাসনে যি ব্যৱস্থা লয় মই সেইটো ব্যৱস্থাই যি ব্যৱস্থা লয় সেইটো মই আছো যদি এইটো উচিত বিচাৰ লাগিব গতিকে এজন বয়সস্থ তেখেতৰ বয়স হৈছে নিশ্চয় তেওঁ সৰু ল'ৰা নহয় তেওঁ যদি হাত দিছে এইটো প্ৰশাসনে যি ব্যৱস্থা লয় সেইটোত মোৰ আপত্তি নাই তেওঁলোকে যি ইচ্ছা কৰিব পাৰিব এইটো কাৰণ এইটো এটা ক্ৰাইম হয় এইটো যেহেতু দুটা পক্ষই ইতিমধ্যে বিদ্যালয়লৈ আহিছিলে তেওঁলোকে গতিকে আমি দুইটা পক্ষকে আমি বিদ্যালয়ত উপস্থিত হ'বলৈ কৈছো গতিকে যেহেতু আজি ছোৱালীৰ ফালৰ কোনো গাৰ্জেন নাছিলে গতিকে মই একপক্ষীয়ভাৱে এইটো কথাখিনি মই দুইটা পক্ষৰে কথা শুনিছো গতিকে অতি সোনকালেই হয়তো আমি এইটো মীমাংসা কৰিব নোৱাৰিলে এইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি এইটো ৰেফাৰ কৰিম এইটোৱে আমাৰ ক'ব লগা গতিকে মই নিউজ চেনেলৰ জৰিয়তে এই মিডিয়াৰ জৰিয়তে সকলোকে আহ্বান জনাইছো ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ সন্তান আমাৰ সমাজৰ মানুহেই আগবাঢ়ি আহিব লাগিব কোনেও যাতে ছাত্ৰ ছাত্ৰীৰ গাত হাত নিদিয়ে এই সাহস এই দৃষ্টতা যাতে কোনেও নকৰে ধন্যবাদ